নমস্কাৰ চাবিদসকল ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 40% তেওঁলোকৰ দৰমহা বৃদ্ধি সম্বন্ধে আপোনাৰ বিশেষকৈ তেওঁলোকৰ দৰমহা বৃদ্ধি অষ্টম দৰমহা গঠন সম্বন্ধে এক শেহতীয়া খবৰ প্ৰকাশ পাইছে। হয় চাবিদসকল, আপোনালোকে মন দি শুনিব যে আপোনাৰ সপ্তম দৰমহা আয়োগৰ আপোনাৰ শেষ হোৱাৰ আগতেই তাৰমানে আপোনাৰ লোকসভা নিৰ্বাচনৰ পিছেই চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে চৰকাৰক বাৰম্বাৰ দাবী জনোৱাৰ কাৰণে আপোনাৰ সপ্তম দৰমহা আয়োগ ভাল কৰি আপোনাৰ অনুধাৱন কৰাত আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দিয়ে 50% পাৰ হোৱাত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে অষ্টম দৰমহা আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইতিমধ্যে চৰকাৰৰ মাজত আৰু কৰ্মচাৰী পৰিষদৰ মাজত আপোনাৰ সপ্তম দৰমহা আয়োগ শেষ হোৱাৰ আগতেই অষ্টম দৰমহা আয়োগ গঠন হ'ব। এতিয়ালৈকে আপোনাৰ ৰাজ্যসভাৰ সেই খবৰ মতে আপোনাৰ অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন নোহোৱাৰ কথা আছিল, কিন্তু বিশেষ সূত্ৰৰ খবৰ ভিত্তিত আপোনাৰ লোকসভা নিৰ্বাচনৰ পিছতে আপোনাৰ মূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অষ্টম দৰমহা আয়োগ গঠন কৰিব, য'ত আপোনাৰ ফিটমেণ্ট ফেক্টৰ 3.68 হ'ব, যাৰ ফলত চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাত 40%লৈকে বৃদ্ধি পাব। আৰু এয়া শেহতীয়া খবৰ প্ৰকাশ পোৱাত আমি লৈ আহিলোঁ। ভিডিঅ'টো নিশ্চিত লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।